অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 16 মে। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে চৰকাৰী আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা লগতে চৰকাৰী টয়লেটৰ 12,000 টকাৰ বিষয়ে বিস্তাৰিত জানি লওক। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো প্ৰথমে আপোনালোকক চৰকাৰী টয়লেট লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছোঁ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱাৰ কাৰণে আবেদন কৰা নাই সেইসকল মানুহৰ কাৰণে কিন্তু এতিয়াও চৰকাৰী টয়লেটৰ আবেদন চলি আছে। বিচাৰিলেই কিন্তু নিজৰ হাতত থকা মোবাইল ফোনটো দি 1 ছেকেণ্ডতে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব পাৰে। তো অসম চৰকাৰে কিন্তু ইতিমধ্যে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ 9,000কৈ টকা প্ৰদান কৰিছে। যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহৰ কিন্তু ইতিমধ্যে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ 9,000কৈ টকা সোমাই গৈছে। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰা নাই তো কেনেকৈ কৰিব লাগিব এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত চৰকাৰী টয়লেটৰ আবেদন সম্পৰ্কে বিস্তাৰিত আপোনালোকক জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি চাই থাকিব। তো এতিয়া আপোনালোকক আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানৰ বিষয়ে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰি আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ বাবে ইতিমধ্যে ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000কৈ টকা কেতিয়া সোমাব এই বিষয়ত এতিয়া আমি আলোচনা কৰিম। তো যিসকল মহিলাই ইতিমধ্যে ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল মহিলাৰ বেংক একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ঘোষণা অনুযায়ী ইলেকশ্যনৰ পিছতে প্ৰদান কৰিব 10,000কৈ টকা। তো ইতিমধ্যে কিন্তু ইলেকশ্যন পাৰ হৈ গৈছে, হয়তো চলিত মাহৰ শেষত অথবা অহা মাহৰ ভিতৰত প্ৰদান কৰিব পাৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা। এতিয়াও কিন্তু চৰকাৰৰ ফালৰ পৰা নিৰ্দিষ্ট কোনো ডেট প্ৰকাশ কৰা নাই। যেতিয়া নিৰ্দিষ্ট কোনো ডেট প্ৰকাশ কৰিব যে অমুক তাৰিখত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা ৰিলিজ কৰিব তেতিয়া আপোনালোকক এখন নতুন ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। লগতে আপোনালোকৰ আৰু কিবা যদি জানিব লগা আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰি জনাই দিয়ক। ইয়াৰ নেক্সট ভিডিঅ'ত সেই টপিকত আলোচনা কৰিম। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।